মোৰ এই ইউটিউব চেনেলটো খোলা বৰ্তমান আজি 5 বছৰমান 6 বছৰমান হৈছে, চামথিং 6 বছৰমান হৈছে। কিন্তু 2 বছৰমান কাম কৰাৰ পিছত মই এৰি দিলোঁ। আপোনালোকে আমাৰ ভিডিঅ'বিলাক চাই থাকোঁতে ইউটিউবত যেতিয়া চাই থাকে, আপোনাৰ স্ক্ৰল কৰি থাকে, আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ ভিউজ চাই জাজমেণ্ট কৰে বোলে এইটো ভিডিঅ'ত বোলে ভিউজ কম আছে, এইটো ইউটিউবাৰ। হেই গাইজ, ৱেলকাম টু মাই নিউ ভিডিঅ'। মই আজি আপোনালোকক এটা কেইটামান গুৰুত্বপূৰ্ণ কথা ক'ম বুলি আহিলোঁ। মোৰ এই ইউটিউব চেনেলটো খোলা বৰ্তমান 7 বছৰমান হ'ল, কিন্তু মই 2 বছৰমান কাম কৰিলোঁ। 2 বছৰ কাম কৰোঁতে মই এটা বিগ জিৰ' পালোঁ, কাৰণ বহুত কষ্ট কৰিলোঁ। কমচে কম 100টামান ভিডিঅ' দিলোঁ। 100টামান ভিডিঅ' যেতিয়া দিলোঁ, মই ভিউজ একেবাৰে নাপালোঁ। কিন্তু ভাইৰেল হ'ব ভাবোঁতে কিন্তু একেবাৰে ভাইৰেল নহ'ল, জিৰ' হৈ গ'ল। সেইটো কাৰণে মই মাজতে 2 বছৰ 3 বছৰমান ভিডিঅ' সম্পূৰ্ণ দিবলৈ এৰি দিলোঁ। ইউটিউবটো একেবাৰে সম্পূৰ্ণ এৰিয়ে দিছিলোঁ। কিন্তু সপোন এটা আছিলে এটা ইউটিউবাৰ হোৱা। ইউটিউবাৰৰ সপোনটো কিন্তু বহুত বান্ধি থৈছিলোঁ। সেইকাৰণে আকৌ পুনৰ 3 বছৰ গেপ দিয়াৰ পিছত মই আকৌ ইউটিউব চেনেলটো মই আকৌ জীৱিত কৰিছোঁ। ধুনীয়া ভিডিঅ' দিছোঁ। ভিডিঅ' এতিয়া মোৰ দিয়া কমচে কম 4-5 মাহমান হৈছে। কিন্তু ইমান কষ্ট কৰিছোঁ, ইমান ধুনীয়া এডিট কৰিছোঁ, ইমান ধুনীয়া ভইচ কোৱালিটি দিছোঁ, তথাপিও কিন্তু ভিডিঅ'টো মোৰ একো ভিউজ অহা নাই, একেবাৰে জিৰ' পাইছোঁ। মানে মনটো একেবাৰে ভাঙি গৈছে। এটা 10 মিনিটৰ ভিডিঅ' বনাওঁতে কমচে কম 10 দিনমান কষ্ট কৰিব লগা হয়। ভিডিঅ'টো এডিট কৰিব লগা হয়, 2দিনমান ভিডিঅ' শ্বুট কৰিব লগা হয়। ইমানখিনি কষ্ট কৰাৰ পিছত যেতিয়া বিগ জিৰ' পাওঁ, মনটো একেবাৰে মৰি যায়। আৰু আজিকালিনো কাৰোৰ পৰা ছাপোৰ্ট কৰিম, নিজৰ লগৰবোৰেই ছাপোৰ্ট নকৰে, কাকো ঘৰৰ কোনোৱে ছাপোৰ্ট নকৰে। সেইকাৰণে আপোনালোকৰ পৰা মই সঁহাৰি বিচাৰিছোঁ। আপোনালোকে যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিমান পাৰে আপোনালোকে লাইক কৰিব, যিমান পাৰে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। কাৰণ এটা ভিডিঅ' যেতিয়া আমি বনাওঁ, 10 মিনিটৰ এটা ভিডিঅ' বনাওঁ, ভিডিঅ'টো ধুনীয়াকৈ সজাই পৰাই যেতিয়া আমি ইউটিউবলৈ ঠেলি দিওঁ, ইউটিউবলৈ ঠেলি দিয়াৰ পিছত আমাৰ মনত এটা উৎসাহ ভাৱ আহি থাকে, এটা ভাল লাগি থাকে যে ভিডিঅ'টো চাগে এবাৰ ভাইৰেল হ'ব আৰু ভিউজ আহিব। কিন্তু যেতিয়া 2 দিন চাওঁ, এদিন চাওঁ, যেতিয়া এটা বিগ জিৰ' হয়, ৰিজাল্টটো মানে একেবাৰে শূন্য হয়, যেতিয়া 2-3টা ভিউজ আহে, তেতিয়া মনটো সম্পূৰ্ণভাৱে ভাঙি গুচি যায়। তেতিয়া মানে আৰু ইউটিউবত যাতে কাম নকৰিম যেন লাগি যায়। কিন্তু মোৰ ড্ৰিম এটা আছে, এটা সপোন এটা আছে, ইউটিউবাৰ হোৱা। ইউটিউবত ভিডিঅ' দি পিনি ইউটিউবাৰ হোৱা এটা সপোন এটা আছে। কিন্তু মই ছ'চিয়েল মিডিয়াত ওলাই খুব ভাল পাওঁ, খুব নাচি বাগি আপোনাৰ কথা বতৰা কৰি খুব ভাল পাওঁ। সেইটো কাৰণে মানে ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো মই এৰিব নোৱাৰোঁ। সেইকাৰণে মই ইউটিউবত ভিডিঅ' দিবলৈ বিচাৰিছোঁ। ভিডিঅ' দিছোঁ ধুনীয়া। আপোনালোকে কোনো জাজমেণ্ট নকৰে, কাৰণ ভিডিঅ'টো চালেহে আপোনালোকে গম পাব। মই আপোনালোকে মোৰ ভিডিঅ'বিলাকত কি ভুল হৈছে মই এতিয়ালৈকে একো গমেই পোৱা নাই। আপোনালোকে ভিডিঅ'বোৰ চাব লাগিব, আপোনালোকে কাৰেকশ্যন কৰিব লাগিব, বোলে এডিটটো ভাল হোৱা নাই, বোলে চাউণ্ড কোৱালিটি ভাল হোৱা নাই, ভিডিঅ' কোৱালিটি ভাল হোৱা নাই। এইবিলাক যদি আপোনালোকে কমেণ্ট বক্সত জনায়, তেতিয়া মই নিশ্চয় মোৰ ভিডিঅ'বিলাক ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে জাজমেণ্ট কৰে ভিউজ চাই, কাৰণ আপোনালোকে যেতিয়া ইউটিউবত যেতিয়া ভিডিঅ'বোৰ স্ক্ৰল কৰি যাওঁ, তেতিয়া আপোনালোকে ভিউজ চাই, এইটো ভিউজ কম, একেবাৰে চাগে এইটো সৰু ইউটিউবাৰ, এইটো ভাল নহ'ব ভিডিঅ'। আপোনালোকে স্ক্ৰল কৰি গুচি যায়, ডাঙৰ ইউটিউবাৰবিলাকক আপোনালোকে ছাপোৰ্ট কৰে, ডাঙৰ য'ত ভিউজ আছে, বেছি ছাবস্ক্ৰাইব আছে, সেইবিলাক ভিডিঅ' আপোনালোকে বেছি গুৰুত্ব দিয়ে। আপোনালোকে সৰু ক্ৰিয়েটৰবিলাকো ভিডিঅ' চাব, সৰু ক্ৰিয়েটৰবিলাকো বহুত কষ্ট কৰি পেলাই এটা ভিডিঅ' বনায়, বহুতখিনি সজাই পৰাই ধুনীয়াকৈ ইউটিউবত ঠেলি দিয়ে। তেতিয়া ৰিজাল্টটো যেতিয়া জিৰ' পায়, সিহঁতৰ মনটো একেবাৰে ভাঙি গুচি যায়। সেইকাৰণে কৈছে আপোনালোকক পুনৰবাৰ বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকক সৰু বুলি আমি ইগন'ৰ নকৰিব, আমাৰ ভিডিঅ'বিলাকো চাব, আপোনালোকে আমাকো ছাপোৰ্ট কৰিব, তেতিয়া আমি উৎসাহ পাম আৰু নতুন প্ৰজন্মই যাতে ইউটিউবাৰ হ'বলৈ উৎসাহ পাব। যদি আপোনালোকে নতুন ইউটিউবাৰবিলাকক যদি ছাপোৰ্ট নকৰে, তেতিয়া ইউটিউবত কাম কৰিবলৈ কোনো আগ্ৰহ নহ'ব। কাৰণ আজিকালি ইউটিউবৰ গাইডলাইনটো বহুত বেলেগ হৈ গুচি গ'ল। আগতে ইউটিউবত যি টি বস্তু দিওঁতে ইউটিউবটো চলিছিলে, যি টি ভিডিঅ' দিলে আপুনি চলি গৈছিলে, কাৰণ কোনো কপিৰাইট ষ্ট্ৰাইক নাহিছিলে, কোনো কপিৰাইট নাহিছিলে। আজিকালি যদি আপুনি এটা কেতিয়াবা সৰু ক্লিপ এটাও যদি ভিডিঅ' দি পায়, বা বেলেগ কিবা এটা ন' কপিৰাইট যদি আপুনি চং এটাও যদি দি পায়, লগালগ ভিডিঅ'টো আপোনাক ইউটিউবত দিয়াৰ লগে লগে কপিৰাইট আহি যায়। আৰু এনেকুৱা এটা হৈছে আজিকালি ইউটিউবত দিয়াৰ লগে লগে আপোনাৰ ভিডিঅ'টো লগালগ ইউটিউবে ৰিমুভ কৰি দিয়ে। আপুনি যদি কেতিয়াবা সিহঁতৰ ইউটিউবৰ যিটো পলিচি আছে, ইউটিউব পলিচিটো আজিকালি বহুত ডাঙৰ। ইউটিউবৰ গাইডলাইনৰ বাহিৰে যদি আপুনি কেতিয়াবা ভিডিঅ' দি পায়, লগালগ ইউটিউবে ৰিমুভ কৰি দিয়ে ভিডিঅ'টো। সেইটো কাৰণে কৈছোঁ, বহুত চালি জাৰি এটা ভিডিঅ' বনাব লগা হয়, বহুত চাই চিতি এটা ভিডিঅ' ইউটিউবত দিয়া হয়। দিয়াৰ পিছতো যেতিয়া আমি ফলটো যেতিয়া জিৰ' পাওঁ, তেতিয়া মনটো বেয়া লাগে। সেইটো কাৰণে আপোনালোকক পুনৰবাৰ আকৌ অনুৰোধ জনাইছোঁ, যাতে আমাৰ ভিডিঅ'বোৰ চাওক। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, যিমান পাৰে যিমান পাৰে লাইক কৰক, আৰু যিমান পাৰে ছাবস্ক্ৰাইব কৰি মোৰ ভিডিঅ'টো উঠাই দিয়ক। সেয়াই আপোনালোকক আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।